नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। আজি ধম্মদেশনা ধম্মপদ यामक होगा पूरा गाथा ना पढ़ सके। मनोपोपंगम धम्मा मनुसिद्धा मनोमया मनसच्चे प्रसन्नेन भासति वा करोति वा ततो न सुखमन्विते छाया वा अनपायिनी। साधु साधु साधु। या कैसे मनोपोपंगमा धम्मा मन সকলো মানসিক অৱস্থাৰ আগত থাকে। মনসেদ্ধা মনোময়া মনটো তেওঁলোকৰ মুখ্য मनसच्चे प्रसन्नेना बोले যদি কোনোবাই কুশলা মনেৰে ভাসতি वा करति वा भासति वा बोले কথা কয় करति वा बोले কাম কৰে। ভাল মন লগত কুশলা মন লগত কথা কয় বা কাম কৰে তো ততোনং সুখম অনুভূতি छाया वा अनपायिनी। या কৈছে যেনে কেতিয়াও এৰি নযোৱা ছাঁ দৰে সুখ তেওঁৰ পিছে পিছে যায় ঘূৰি ঘূৰি। তাৰ মানে ইয়াতে পুৰা গাঁথাৰ মিনিংটো হ'ল মন সকলৰ মানসিক অৱস্থাৰ আগত থাকে। মনটো তেওঁলোকৰ মুখ্য। যদি কোনোবাই কুশলা মনেৰে কথা কয় বা কাম কৰে যেনে কেতিয়াও এৰি নযোৱা ছাঁ দৰে সুখে তেওঁৰ পিছে পিছে যায়। যোৱাকালি আমি গাঁথাটো চাইছে akushal, আজি গাঁথাটো হ'ল কুশলালৈ। এইটো চা এই দুইটা গাঁথাতে আমি বুজিব পাৰে ভগৱান বুদ্ধৰ এই দুইটা গাঁথাতে পাৰ্থক্যটো দেখাইছে। আমি প্ৰথমটো অলপ এই দুইটা গাঁথাৰ ভিতৰত একটু পাৰ্থক্যটো দেখাইছে ভগৱান বুদ্ধৰ। যেনেকুৱা আপুনি কাম কৰিব তেনেকুৱা ফল পাব। যেনেকুৱা আপুনি এইটো কি কয় চিড বীজ বীজ যেনেকা বীজ লগাব ফল তেনেকা পাব। আকুশল কাম কৰাৰ আগত আমি বহুত ভাবিব লাগে, मतलब আকুশলৰ কামৰ পৰা আমি আঁতৰি থাকিব লাগে। নহলে আপুনি লাগে যে আম খাব মন, কিন্তু আপুনি লগাইছে এইটো নিম না নিমৰ চিডটো লগাই দিছে, বীজটো লগালে এইটো ৱেট কৰি 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 এই নিমৰ এইটো ফলটো দিলে আপুনি ৱেট কৰি আছে আম খাবলৈ, কিন্তু আপুনি চিডটো লগাই থৈছে নিমৰ চিড, এইটো বীজ। তো আপুনি চিড যেনেকা লগাইছে তেনেকা আপোনাৰ ফলটো পাব। নিমৰ চিড বীজ লগালে নিমৰ ফল পাব, আমৰ চিড লগালে আমৰ ফলটো পাব। যদি আপুনি আম খাব মন, আমৰ ৰসটো খাব মন, টেষ্টটো কৰিব মন, তো আপুনি আমৰ ৰস আমৰটো চিডটো গুটিটো বীজটো লগাব লাগিব। তেতিয়া আপুনি আম খাব পাব। যেনে ইয়াত কৈছে কুশলা মনেৰে আপুনি কথা কয় বা কাম কৰে, এইটো হয় আপোনাৰ বীজ। কুশলা বীজ মানে আমৰ বীজ নিচিনা হয়, আপুনি মিঠা আম খাব পাব। ভগৱান বুদ্ধৰ এক জাগাত কৈছে, ইয়াত কৈছে কাম্য চাকমি কি কয় কৰ্মৰ মালিকটো আপুনি হয়। আপুনি যেনেকা কৰ্ম কৰিব, ভাল কৰ্ম और বেয়া কৰ্ম যেনেকা আপুনি কৰ্ম কৰিব তেনেকা আপুনি ফলটো পাব, জাগাটো পাব और জনম হ'ব বুলি কৈছে। নৰক যাব হলে
নৰক যাব কাৰণেও আপোনাৰ হাতৰ ভিতৰ আপোনাৰ ওপৰ হয়, স্বৰ্গ যাব হলেও আপোনাৰ হাতৰ আপোনাৰ ওপৰ হয়, मतलब सुगति যদি লাগে তো আপনার হাতত, দুগতি লাগে দুখ লাগে তো আপনার উপৰত হয়। যেনেকুৱা আপুনি কাম কৰিব তেনেকুৱা আপোনাৰ ফলটো রেজাল্টটো পাব। এইটো কাৰণে আমাৰ মনটোকে মনৰ ভিতৰতে আকুশল বিচাৰটো থব নালাগে। কুশলা বিচাৰ থৈখিনি কুশলা বিচাৰ থৈ কুশলা কথা কৈ বা কুশলা কাম কৰি আমি আমার সুখটোকে আমার সুখ শান্তিকে আমার এই চাহ নিচিনা যেনে কেতিয়াবা আমার চাহটো নেহিলে ঠিক তেনেকা এই কাই বাচি মনৰ লগতে আমি কুশলা কাম কৰাটো পিছে পিছে আমার मतलब আমার পিছে পিছে সুখ শান্তিটো গৈ থাকে আহি থাকে। তো এটুকে আমি জানিবলৈ এই গাথাৰ বেকগ্ৰাউণ্ড কাহিনীটো চাম। এই গাথাৰ কাক দিছে আৰু কি কাৰণে দিছে কাৰণটো চাম। তথাগত ভগৱান বুদ্ধৰ সাৱধী জেতৱনা বিহাৰত থকা সময়ত এই গাথাৰ পাঠ কৰি বুজাইছিল। মাথা কুণ্ডলী নামৰ এজন যুৱক কথা উল্লেখ কৰি মাথা কুণ্ডলী এজন ডেকা ব্ৰাহ্মণৰ পুত্ৰ আছিল, যাৰ পিতা আদিন্না পুব্বাকা। এই মাথা কুণ্ডলীৰ পিতাৰ নামটো হ'ল আদিন্না পুব্বাকা। আদিন্না ক'লে নিদিয়া জ্ঞান নিদিয়া ব্যক্তি, মতলব এই আদিন্না পুব্বাকা কেনেকা আছিলে, নামটো মিনিংটো হ'ল অতি কঞ্জুচ আৰু অতি লোভীয়া আৰু কেতিয়াও দান দক্ষিণা সহায় নকৰে, কোনো বস্তু নিদিয়ে। এদিন কি হ'ল, এদিন তাৰ বেটাটো অসুস্থ হৈ পৰিলে। যেতিয়া তেওঁৰ পুত্ৰ অসুস্থ হৈ পৰিছিল তেতিয়া কোনো চিকিৎসকৰ পৰামৰ্শ লোৱা নহ'ল, মানে কোনো ডক্টৰৰ ওচৰত গৈ নেদেখালে, কোনো ডক্টৰৰ পৰামৰ্শ নল'লে। সেইটো কাৰণে এই তাৰ এইটো পুত্ৰটো তাৰ বেটাটো দিনে দিনে বেমাৰটো চিৰিয়াছ হৈ পৰিলে। যেতিয়া তেওঁ গম পালে যে তেওঁৰ বেটা বহুত চিৰিয়াছ হৈ গ'ল, মতলব মৰিবলগীয়া হৈ গ'ল, তেতিয়া কেনেকা পিতা মতলব বেটা মৰিবলগীয়া হৈছে, তাৰ দনটোকে ৰক্ষা বচাবৰ কাৰণে দনটোকে খৰচা কৰিব মন নাই। একজন বেটা আছে হ'লেও তাৰ বেটাৰ কাৰণে সেই খৰচা কৰা নাই। কিলে ডক্টৰ যদি দেখায়, পৰামৰ্শ যদি লয়, ফিজটো দিব লাগিব, তো সেই ভয় খায়, ফিজ দিবলৈ ভয় খায়। এইজন বেটাকেও সেই চিকিৎসা কৰা নাই। তো তেওঁৰ বেটাৰ বহুত চিৰিয়াছ হৈ গ'ল, মতলব মৰিবলগীয়া হৈ গ'ল। তেতিয়া তেওঁ বেটাক বাহিৰলৈ লৈ গৈ বাৰান্দাত থৈ দিলে, কিলে যাতে তেওঁৰ ঘৰলৈ অহা মানুহে তেওঁৰ সম্পত্তি দেখা নাপায়। কেনেকা মন বিচাৰ, ইমান লোভীয়া ক'লে অতিৰিক্ত লোভীয়া হয়। সি বেটাটো চিৰিয়াছ হৈ গ'ল, পুৰা মৰিবলগীয়া, এতিয়া মৰিব হৈ আছে। তো এতিয়ালৈকে তাৰ বেটাৰ ওপৰত চিন্তা ধাৰণা, তাৰ বেটাৰ কাৰণে দুখ হ'বকাৰ জেগা সেই চিন্তা কৰিলে কি, সেই ভাবিলে যে মানুহবিলাক বেটাকে চাবলৈ আহিব, যদি আহে ঘৰৰ ভিতৰতে যদি বেটাকে থয়, তো ভিতৰত থকা আমাৰ সম্পত্তিকে দেখিব, আমাৰ সম্পত্তিকে দেখি মানে মনতে লোভ জাগিব পাৰে, লোভ উৎপন্ন হ'ব পাৰে বুলি বেটাকে সি বাহিৰত থৈ দিলে, বাৰান্দাত থৈ দিলে, যাতে যোনে আহে মানুহবিলাক আহিলে এইটো আদিন্না পুব্বাকাৰ তাৰ ধনটোকে দেখি নাপাওঁ বুলি। সেইদিনা ৰাতিপুৱা ভগৱান বুদ্ধৰ
মহাকৰুণা সমাপতি ধ্যানত দেখিছে ভগৱান বুদ্ধৰ এই ধ্যানটো 4টা পৰা 6টা পৰ্যন্ত 2 ঘণ্টা এই কামাধান কৰে পুৰা গোটেই সংসাৰটোকে চাই 31 ভূমি मतलब मनुष्य अमनुष्य सब कामाधानते चाय कामाधान ज्ञानत चाय আজি আমাৰ ধৰ্মটো শুনি কোনে বুজি পাব কোনে এই ধৰ্মত ৰাস্তাত আগবাঢ়িব আৰু বুজি কিনি কোনে मतलब লাভ উঠাব এনে এই জ্ঞানৰ ভিতৰতে চায় তো এইটো আজি তো নহয় मतलब प्रत्येक दिन भगवान बुद्ध चाय तो 4टा পৰা 6টা 2 ঘণ্টাতে पूरा गोटे दुनिया संसार के चाय तो ये महाकरुणा समापति ध्यानत এই লৰা ডেকা মাথা কুণ্ডলী তাক দেখি পালে মহাকৰুণা সমাপতি ধ্যানত ভগৱান বুদ্ধৰ ধ্যানৰ পৰা উঠি শিৱৰ আৰু শংকৰকী লগত আৰু হাতত পাত্ৰটো লৈ য'ত এই মাথা কুণ্ডলী আছে তাত ডাইৰেক্টলি ভগৱান বুদ্ধ গ'ল আৰু গৈ তথাগত ভগৱান বুদ্ধৰ আদিন্না পুব্বাকৰ দুৱাৰৰ ওচৰত থিয় হৈ আছিল ঘৰৰ ভিতৰত ফালে মুখ কৰি থকা যুৱক यानी মাথা কুণ্ডলী জনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বুদ্ধই পোহৰৰ ৰশ্মি উঠাই দিলে জীৱন যুৱকে মাথা কুণ্ডলী বুদ্ধকে দেখিলে আৰু যিহেতু তেওঁ অতি বহুত কমজোৰ আছিলে বেমাৰ কাৰণে উঠিব নোৱাৰে তো বহুত কমজোৰ হ'ল এই কমজোৰ কাৰণে অতি দুৰ্বল আছিল তেওঁ কেৱল মানসিকভাৱে শ্ৰদ্ধা কৰিব পাৰিছিল যে তেওঁ ভগৱান বুদ্ধৰ প্ৰতি শ্ৰদ্ধা চিত্তলৈ মৃত্যু বৰণ কৰে তেতিয়া তেওঁৰ পুনৰ জন্ম হয় তাৱতিংছা দেৱলোকত জন্ম হোৱাৰ পিছত মাথা কুণ্ডলী ভাবিছিল মই আগৰ জন্মত কি পুণ্য কৰি আহিছিল যে এই জন্মত মই তাৱতিংছা দেৱলোকত দেৱা হৈ জন্ম পাইছে তো ঋদ্ধি শক্তি ইউজ কৰি সি চেক কৰিলে মই আগৰ জন্মত ক'ত আছিল আৰু কি কৰিছিলে সি গম পালে যে মৰা আগত ভগৱান বুদ্ধৰ ওপৰত শ্ৰদ্ধা কৰিছে বুলি এই পুণ্যৰ ফলত মই তাৱতিংছা দেৱলোকত এজন দেৱতা হৈ জন্ম হৈছে মাথা কুণ্ডলী গম পালে যে তাৰ দেৱতাই এতিয়া প্ৰত্যেক দিন শমশান ঘাটত গৈ কান্দি থাকে দুখ কৰি থাকে যেদিন পৰা বেটাক মৰিলে সেইদিনৰ পৰা এই ব্ৰাহ্মণ বুঢ়াটো দুখ কৰি থাকে কান্দি থাকে প্ৰত্যেক দিন বেটাৰ শমশান ঘাটত গৈ কান্দি থাকে দুখ কৰি থাকে এই সব দেখি মাথা কুণ্ডলী মনত ভাবিছে এই ব্ৰাহ্মণ বুঢ়াটোকে শিকাব লাগিব চেঞ্জ কৰিব লাগিব ধৰ্মৰ ৰাস্তাত সেইটো কাৰণে তাৱতিংছা দেৱলোকৰ পৰা এজন ডেকা ল'ৰাৰ ৰূপ লৈ আহিল আৰু এই বুঢ়া ব্ৰাহ্মণ আদিন্না পুব্বাকৰ অলপ দূৰত বহি জোৰকৈ কান্দিবলৈ আৰম্ভ কৰিলে এই ল'ৰাৰ কান্দা দুখৰ আৱাজ শুনি আদিন্না পুব্বাকা এই ডেকা ল'ৰাৰ ওচৰত আহি সুধিছিল কি হ'ল কি কাৰণে কান্দিছে কি লাগে কিবা হ'ল নেকি বেটা বুলি এই ব্ৰাহ্মণ বুঢ়াটো সুধিলে তেতিয়া এই ল'ৰাটো আনচাৰ দিলে যে সুৱৰ্ণমায়ু বাভাসাৰো উৎপন্ন ৰথ পঞ্জৰো মম তস্য চক্কায়ুগং না বিন্দমি তেন দুঃখেন জহামি জীৱিতান্তি ইয়াত কৈছে আমাৰ ৰথৰ সমগ্ৰ বস্তুত আছে কিন্তু ৰথৰ চকাটো নাই
সেইটো কাৰণে মই কান্দি আছে দুখ কৰি আছে বুলি ব্ৰাহ্মণক কৈছে। ল'ৰাৰ কথা শুনি ব্ৰাহ্মণ বুঢ়াৰ কৈছে, সুৱৰ্ণময়ং মণিময়ং লোহিতাকাময়ং অথাৰুপিয়াময়ং আচিক্ষমে ভদমানৱ চক্ৰয়োগং প্ৰতিপাদয়ামিতেতি। এই গাথাৰ মিনিংটো হ'ল, ইয়াৰ কেনেকুৱা চকা লাগে বুলি ব্ৰাহ্মণ বুঢ়া সুধিছিল। চকাটো লোহাৰ চকা লাগে না চিলভাৰৰ চকা না সোণৰ চকা? যদি সোণৰ চকা লাগে আমি বনাই দিম বুলি ব্ৰাহ্মণ বুঢ়া কৈছিল। ডেকা ল'ৰা এই বুঢ়াৰ ব্ৰাহ্মণৰ কথা শুনি তাৰ মনত ভাবিছিল যে নিজৰ বেটাৰ বেমাৰ হোৱা সময়তো ডক্তৰৰ পৰামৰ্শ লোৱা নাই, মেডিচিন কিনি দিয়া নাই, ধন নষ্ট হ'ব বুলি, খৰচা হ'ব বুলি। এতিয়া সেই মুখে কৈছে কেনেকা চকা লাগে বুলি। ऐसा सोचने की बात ডেকা ব্ৰাহ্মণক সুধিছিল, আপুনি মোৰ কাৰণে কিমান ডাঙৰ চকা বনাব পাৰিব বুলি সুধিছিল। ব্ৰাহ্মণ ক'লে, তুমি কিমান ডাঙৰ চকা লাগে? ডেকা ডিমাণ্ড কৰিলে, মোক লোহাৰ চকা নালাগে, চিলভাৰ চকা নালাগে, সোণৰ চকাও নালাগে, মই চন্দ্ৰমা চকা লাগে আৰু সূৰ্যৰ চকা লাগে বুলি কৈছে। ল'ৰাৰ ডিমাণ্ডটো শুনি ব্ৰাহ্মণ বুঢ়া ক'লে, বালুখো ত্বং আসি মানৱ ইয়ো ত্বং পথায়াসে অপাঠ্যিয়াং মান্যামি ত্বং মাৰিষাসি নাহি ত্বং লোচ্ছাসি চন্দ্ৰসূৰ্যেতি। ব্ৰাহ্মণ ক'লে, তুমি কি দিমাগ খাৰাপ, পাগল নেকি? এনেকৈ কোনে ডিমাণ্ড কৰে? যোনটো দিব নোৱাৰে, যোনটো ল'ব নোৱাৰে, এনেকৈ কোনে ডিমাণ্ড কৰে বুলি ক'লে। তাৰপিছত ল'ৰাটো কৈছে, গামনাগমনম পি দিশাতি বৰ্ণধাতু উভয়থ পেতো কালকতো ন দিশতি কো নিধা কন্দতং বল্যতৰোতি। ল'ৰা কৈছে, কোনে হয় মূৰ্খ, কোনে হয় বুদ্ধুৰাম, মই না আপুনি? মইতো কমচে কম যোনটো দেখি পায় সেইটো ডিমাণ্ড কৰে, কিন্তু আপুনিতো বেটা মৰি জ্বলাই দিলে খৰিৰ লগত, ৰাগ হৈ গ'ল, নাইকিয়া হৈ গ'ল, এতিয়া দেখিও নাপায়, তথাপিও আপুনি তাক মনত পেলাই কান্দি থাকে, দুখ কৰি থাকে। এই চব কথা শুনাৰ পিছত ব্ৰাহ্মণ বুঢ়াৰ আদিন্য পূৰ্বাকাৰ মনৰ ভিতৰত ৰিয়েলাইজ হৈছে যে দুখ কৰি কান্দি বেটাক আকৌ ঘূৰি নাপাব, মানে লাভটো নহয়। এতিয়া তাৰ মনৰ ভিতৰত দুখ কমিলে আৰু তাৰ মনটো শান্তি হ'ল। তাৰপিছত ব্ৰাহ্মণ বুঢ়া সুধিছিল, আপুনি কোনে হয় বুলি? দেৱতানুসি গন্ধৰ্ব আধো সাক্ষ্য পুৰিন্দতো কো वा त्वं कस्यव পুত্ৰ কথং জানে মুতং ময়ন্তি। এই গাথাৰ মিনিংটো হ'ল, আপুনি কি দেৱা, আপুনি কি গন্ধৰ্বা, और আপুনি কি সাক্কা, আৰু আপুনি কি পৰিণদাতা দেৱা হয়, আৰু আপুনি কাৰ বেটা হয়, আপুনি কোনে হয়, আৰু আপুনি কেনেকুৱা জানে বুলি ব্ৰাহ্মণ বুঢ়া কৈছিল। তাৰপিছত ডেকাটো কৈছে, য়ঞ্চ কন্দাসি য়ঞ্চ ৰুদাসি পুত্ৰং আলাহনে স্বয়ং দহিত্বা স্বাহং কুশলং করিত্বা কাম্যং তি দশানং সহাব্যতং গতুতি। এই গাথাৰ মিনিংটো হ'ল, যাৰ কাৰণে আপুনি দুখ কৰি আছে, যাৰ কাৰণে আপুনি কান্দি আছে, আপুনি নিজৰ হাতত জ্বলাই দিয়াৰ বেটা মই হয়। ব্ৰাহ্মণ বুঢ়া সুধিছিল, বেটা আপুনি কি
পুণ্য কাম কৰিছে যে দেৱলোকতকৈ দেৱতা হৈ জন্ম লৈছে। ল'ৰা ক'লে, যেতিয়া মই চিৰিয়াছ বেমাৰ হৈ আছিল, মৰিব নিচিনা হৈ আছিল, জাষ্ট মৰাৰ আগত ভগৱান বুদ্ধক দৰ্শন কৰিব পাইছে আৰু দৰ্শন কৰি ভগৱান বুদ্ধৰ ওপৰত আমি শ্ৰদ্ধা কৰিছে। এই শ্ৰদ্ধাৰ মনেৰে শ্ৰদ্ধা চিত্তেৰে আমি মৃত্যু ঘটিল। ভগৱান বুদ্ধৰ ওপৰত শ্ৰদ্ধা কৰি মৰি যোৱাৰ কাৰণে মই টাৱাটিংছা দেৱলোকত এজন দেৱতা হৈ জন্ম লৈছে। এই দেৱতাৰ কথা শুনি ব্ৰাহ্মণ বুঢ়াৰ মনত বহুত শান্তি, বহুত সুখ উৎপন্ন হৈছিল। তাৰপিছত এই দেৱতাৰ ব্ৰাহ্মণ বুঢ়াক কৈছে, ব্ৰাহ্মণ, আপোনাৰ ঘৰতেতো বহুত ধন সম্পত্তি আছে, ইয়াৰ পৰা গৈ ঘৰতে পোৱাৰ লগে লগে আপুনি এৰেঞ্জ কৰক, ভগৱান বুদ্ধক মাতি চম খুৱাবলৈ, দান দিবলৈ, ধামা শুনিবলৈ আপুনি এৰেঞ্জ কৰক বুলি দেৱজনে কৈছে। তো নেক্সট দিন ভোজন দান কৰিলে, ইনভাইট কৰিলে, ভগৱান বুদ্ধক মাতিলে। ভগৱান বুদ্ধক আহি চম খালে। চম খোৱাৰ পিছত ভগৱান বুদ্ধক এই তাৰ যিমান বহি আছে, পাব্লিক উপাসক উপাসিকাবিলাক বহি আছে, এই চবৰ ভিতৰত মনতে ডাউট এটা আছে কি ভগৱান বুদ্ধৰ ওপৰত শ্ৰদ্ধা, অকল কেৱল শ্ৰদ্ধা কৰিলে কি দেৱতাৰ লোকত জন্ম হ'ব পাৰে? মতলব এই কথাটোকে লৈ বহুত ডাউট আছিল এই পাব্লিকৰ মাজত। ভগৱান বুদ্ধ চম খালে। চম খোৱাৰ পিছত এইটো চমটো আদিনা পুবাকাটাৰ ঘৰতে খালে। উপাসক আদিনা পুবাকৰ সি সুধিছে আৰু বহুত মানুহ বিলাকতো মতলব চেম কুৱেশ্যনটো, প্ৰশ্নটো সুধিছে কি কেৱল মনতে শ্ৰদ্ধা, ভগৱান বুদ্ধৰ ওপৰত শ্ৰদ্ধা কৰিলে দেৱতা জগতত জন্ম ল'ব পাৰে নে নোৱাৰে বুলি। তো তেতিয়া ভগৱান বুদ্ধৰ এই টাৱাটিংছাত দেৱলোকত থকা মাথা কুণ্ডলীকে মাতিলে আহক বুলি। টাৱাটিংছা দেৱলোকৰ পৰা ডাইৰেক্ট মাথা কুণ্ডলী আহিছে আৰু ডাইৰেক্ট তাত এইটো পাব্লিকৰ মাজত এই প্ৰকট হৈছে। প্ৰকট হোৱাৰ পিছত পুৰা সেই কাহিনী, গোটেই কাহিনীটো সেই কৈ দিলে। আমি বেমাৰ আছিলে, বেমাৰ হোৱা সময় মতলব মৰাৰ আগত ভগৱান বুদ্ধৰ আমাৰ ওচৰত আহি আমি ভগৱান বুদ্ধক ওপৰত মতলব শ্ৰদ্ধা ক'লে বহুত শ্ৰদ্ধা উৎপন্ন হৈছে। এই শ্ৰদ্ধা চিত্তেৰে আমি আমাৰ মৃত্যু ঘটিলে। তো এই পুণ্যৰ ফলত আমি টাৱাটিংছা দেৱলোকত জন্ম হৈছে বুলি পাব্লিকৰ মাজত পুৰা এই মাথা কুণ্ডলী সেই এনাউন্স কৰিছে, সেই পুৰা কৈ দিলে ক্লিয়াৰলি। এই মাথা কুণ্ডলীৰ কথা শুনি তাত যিমান উপস্থিত যিমান উপাসক উপাসিকা সবার মনৰ ভিতৰতে মতলব ক্লিয়াৰ হৈ গ'ল। তেতিয়া মাথা কুণ্ডলী এইসব কৈ কিনি এক সাইডত বহিলে। তাৰপিছতে ভগৱান বুদ্ধ উপাসকা আদিনা পুবাকা ঘৰতে এই কথাটো ভগৱান বুদ্ধ কৈছে। এই কথাত কৈ কিনি ভগৱান বুদ্ধ ধাম্মা দিছে। এই কথাত মানে আমি প্ৰথমে যোনটো পাঠ কৰিছে, মনো পুবাং গাবা ধাম্মা মনো সিদ্ধা মনো মায়া মনো সচ্চে প্রসন্নেনা ভাসতে বা করতে বা ততোনাং সুখা মন্বতি ছায়া বা অনপায়নি। এই কথা কৈ কিনি ভগৱান বুদ্ধ ধাম্মা দিছে। ধাম্মা শেষ হোৱাৰ লগে লগে এই মাথা কুণ্ডলী মাগা সুতাপন্ন ফলা প্ৰাপ্ত হৈছে। আৰু এই আদিনা পুবাকাও তাৰ দেউতাও মতলব মাথা কুণ্ডলী দেউতাও সুতাপন্ন মাগা সুতাপন্ন ফলা তো প্ৰাপ্ত হৈছে, জ্ঞাত লাভ কৰিছে। সেই দিনৰ পৰা এই আদিনা পুবাকা উপাসকটো পুৰা গোটেই জীৱন
ভগৱান বুদ্ধৰে ওপৰত শ্ৰদ্ধা কৰি ভগৱান বুদ্ধক আৰু ভিক্ষুসকলক দান কৰি আৰু অহত সহায় মানুহবোৰক সহায় কৰি পুৰা গোটেই জীৱনটো দান কৰি গ'ল। কাহিনীটো ইমানেই আছে। এই দুইটা গাথাৰ পৰা আমি শিকিব লাগে, শিকিব পাৰে যে আকুচলৰ পৰা আমি আঁতৰি থাকিব লাগে আৰু মনতে কুশলাটো ডেভেলপ কৰি কুশলা কৰি কিনি আমি জীৱনত শিলা সমাধি পঞ্ঞা ৰাস্তাত আমি নিজকে আগবঢ়াই লৈ যায়। শিলা সমাধি পঞ্ঞা এই ৰাস্তাতে আমি নিজকে আগবঢ়াই লৈ যাব লাগে আৰু নিৰ্বাণৰ সুখ সব দুখৰ পৰা মুক্তি হয়, নিৰ্বাণৰ সুখ প্ৰাপ্তি হ'ব চেষ্টা কৰিব লাগে। আমি কোৱা সময়ত কিবা যদি মিছ হৈছে বা আমাৰ ভাষাৰ মতলব কোৱা সময় ক্লিয়াৰ হোৱা নাই, কাৰো যদি ক্লিয়াৰ হোৱা নাই, ডাউট যদি থাকে এইটো কমেণ্ট কৰি মোকে জনাব। ব্লেছিং আৰু মৈত্ৰী গাথাৰ লগতে আমি ইয়াত সমাপ্ত কৰি বোলো সাধু সাধু সাধু। भवतु सर्वमङ्गलं रक्षन्तु सर्वदेवता सर्वबुद्धानुभावेन सर्वधर्मानुभावेन सर्वसङ्घानुभावेन सदा शुद्धे भवन्तु नो। सुखे भवे अनिदुःखो अहं नीचं अहं विय हिता च मे सुखी हुन्तु मा जाता च तवेरिनो। इमामिगामाख्येतं मे सातहुन्तु सुखी सदा ततो परञ्चाराजेषु चक्रवालेषु जन्तनु। साधु साधु साधु।